গোলগঞ্জৰ বিৰাটনগৰ চাৰিআলিত চোৰাং গৰু উদ্ধাৰ বস্তাৰ ভিতৰত আটক 2 চোৰাং সৰবৰাহকাৰী। গোলগঞ্জ আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে। ৰাইজে বিৰাটনগৰ চাৰিআলি ৰাষ্ট্ৰীয় ঘাইপথত আটক কৰিবলৈ সক্ষম হয় এটা চোৰাং গৰু সহ 2 চোৰাং সৰবৰাহকাৰী। বস্তাৰ ভিতৰত সোমোৱাই বাইকেৰে কঢ়িয়াই আনিছিল। গৰুটো পশ্চিমবংগৰ বালাপুৰৰ পৰা গৌৰীপুৰ অভিমুখে গৈ আছিল। বাইকখনৰ নম্বৰ AS17K4517। বাইকখনৰ গতিবেগ লক্ষ্য কৰি ৰাইজৰ সন্দেহ উপজে। ততাততিকৈ পিছে পিছে খেদি যায়। ৰাইজে আগভেটি আটক কৰাত গৰু কঢ়িওৱা বস্তা পথৰ দাঁতিৰ পিটনিত পেলাই দিয়ে। খবৰ পাই গোলগঞ্জ আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হৈ গৰুটো উদ্ধাৰ কৰে। লগতে সৰবৰাহকাৰী দুজনকো চমজাই লয়। আটকাধীন সৰবৰাহকাৰী আব্দুল কাদের আৰু ৰমজান আলী দুয়োৰে ঘৰ ধুবুৰী জিলাৰ মোটাখাৱাত চৰ বুলি জানিব পৰা গৈছে। বাসুর ফেলে দিল কি এটা কি গরু নাকি বাড়ি কোথায় তোর গরুটা কোথা থেকে আনছেন না তোর মাল তো তুলিয়ান পালালি সবাই আছে না।